Hello future officers, welcome to Competition Care. আজি মই বঞ্জিত হুজুৰিয়ে আপোনালোকৰ কাৰণে লৈ আহিছো মডাৰ্ণ ইণ্ডিয়া এটা গুৰুত্বপূৰ্ণ প্ৰথম টপিক ডিক্লাইন অফ মোগল এম্পায়াৰ। আজি মোগল সাম্ৰাজ্যৰ কেনেদৰে পতনৰ মুখত আগবাঢ়ি গৈছিল তাৰ আমি কাৰণ কিছুমান বিশ্লেষণ কৰিম। তা আহক আমি আমাৰ ভিডিঅ'ৰ আজি প্ৰথম স্লাইডলৈকে যাওঁ। ওকে, কজেছ অফ ডিক্লাইন অফ মোগল এম্পায়াৰ। প্ৰথমতে কি দিয়া আছে? উইক ৰুলাৰ্ছ আফটাৰ ঔৰংজেব। ওকে, এতিয়া ঔৰংজেবৰ বিষয়ে চাই আহক। ঔৰংজেব কি আছিলে? ভাৰতবৰ্ষৰ সৰ্বশেষ শক্তিশালী মোগল এম্পায়াৰ আছিলে। তেওঁৰ পিছত যিবিলাক মোগল সম্ৰাট আছিলে তেওঁলোক দুৰ্বল আছিলে। প্ৰায় 1707 খ্ৰীষ্টাব্দৰ 3 মাৰ্চত কি হৈছিলে? ঔৰংজেবৰ মৃত্যু হৈছিলে ক'ত? আহমেদনগৰত। তো ঔৰংজেবৰ কি হৈছিলে? ভাৰতবৰ্ষত মোগল সাম্ৰাজ্য প্ৰায় বহু বছৰ ধৰি বৰ্তি আছিলে আৰু মোগল সাম্ৰাজ্যক কি কৈছিলে? পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ সাম্ৰাজ্য বুলি ধৰি লোৱা হৈছিলে। তো ঔৰংজেবৰ সময়ত কি হৈছিলে? যিখন মোগল সাম্ৰাজ্য আকবৰ, জাহাংগীৰ, শ্বাহজাহান সকলে যিখন এখন ধৰ্মনিৰপেক্ষ সেকুলাৰ ৰাষ্ট্ৰ গঢ়ি গৈছিলে, এটা মজবুত ভেটি গঠন কৰিছিলে, সেইখনে ঔৰংজেবৰ সময়ত সবতকৈ ডাঙৰ আয়তন লাভ কৰিছিলে। একদম দক্ষিণ উপত্যকা সামৰি লৈছিলে, ভাৰতৰ একদম উত্তৰ সীমান্ত, উত্তৰ পশ্চিম সীমান্ত সকলো সামৰি লৈছিলে। আনকি ঔৰংজেবৰ সময়ত মিৰ জুমলাই অসম আক্ৰমণ কৰিও কিছু সময়ৰ কাৰণে অসম অধিকাৰ কৰিছিলে। কিন্তু ঔৰংজেবৰ সাম্ৰাজ্যখনৰ অৱস্থিতি ইমান বিশাল আছিল যে তাক কণ্ট্ৰল কৰা অসম্ভৱ আছিলে। আৰু তাৰ উপৰিও কি হৈছিলে? ঔৰংজেবৰ কিছুমান ইনটলাৰেঞ্চ নীতি আছিলে। যেনেকৈ তেওঁ কি কৰিছিলে? হিন্দু ধৰ্মৰ মানুহসকলৰ প্ৰতি টলাৰেঞ্চ নাছিলে। ঔৰংজেবে আকৌ মঠ মন্দিৰ ভাঙা কাম কিছুমান ষ্টাৰ্ট কৰিছিলে। তেওঁ শিশুসকলক অত্যাচাৰ কৰিছিলে। তাৰ উপৰিও তেওঁ মাৰাঠাসকলৰ লগত বহুত যুদ্ধ কৰিছিলে। প্লাছ দাক্ষিণাত্যৰ তেওঁ গোলকণ্ডা, বিজাপুৰ এই সকলৰ লগতো যুদ্ধ বিগ্ৰহ কৰিছিলে। স্পেচিয়েলি যেতিয়া মাৰাঠাৰ লগত যুদ্ধ কৰি আছিলে, তেওঁৰ ফ'কাছটো ইমানেই মাৰাঠা চেণ্ট্ৰিক হৈ গ'ল, তেওঁ যুদ্ধ কৰি কৰি মোগলৰ যিটো ৰাজভঁৰাল আছিল প্ৰায় উদং কৰি পেলাইছিলে। ঔৰংজেবৰ মৃত্যুৰ সময়ত মাত্ৰ ৰাজভঁৰালত 13 কোটি টকাহে বাচি আছিল বুলি জনা যায়। এতিয়া চাওক ঔৰংজেবৰ পিছত কি হ'ল। ঔৰংজেবৰ মাত্ৰ 3জন পুত্ৰ জীৱিত আছিলে তেওঁৰ মৃত্যুৰ পিছত, কাৰণ ঔৰংজেবে প্ৰায় এটা দীঘলীয়া সময় ৰাজত্ব কৰিছিলে। তেওঁলোকৰ ভিতৰত যিজন বয়সস্থ ডাঙৰ আছিল বা যিজন চবতকৈ ডাঙৰ আছিল, তেওঁ আছিল বাহাদুৰ শ্বাহ, বা তেওঁ কি বুলি কয়? মুআজ্জম বুলিও কৈছিলে। আৰু তেওঁৰ 2জন ভায়েক আছিলে, মানে জীয়াই থকা ভায়েক। এজন আছিলে কোন? আজম খান, আৰু এজন আছিলে কামবক্স। এই আজম খান কোন আছিলে? আজম খান আছিল আমাৰ যেতিয়া মিৰ জুমলাই অসম আক্ৰমণ কৰিছিলে, তেতিয়া জয়ধ্বজ সিংহক পৰাজিত কৰিছিলে। কৰি ঘিলাধাৰী হাতত যিটো সন্ধি হৈছিলে, সেই সন্ধিমতে কি কৰিছিলে? অসম ৰজাৰ ৰাজকুমাৰী ৰমণী গাভৰু, যাক পিছলৈ ৰহমত বানু বুলি কৈছিলে, সেই ৰহমত বানুকে আজম খানে বিয়া পাতিছিলে। সেই আজম খান কোন আছিলে? আমাৰ এই বাহাদুৰ শ্বাহৰ ভায়েক আছিলে। তো যেতিয়া ঔৰংজেব ঢুকাই গ'ল, ঔৰংজেব ঢুকাৰ পিছত পুতেক কোনটা থাকিলে? এটা থাকিলে বাহাদুৰ শ্বাহ বা মুআজ্জম, এটা থাকিলে আজম, আৰু এটা থাকিলে কোন? কামবক্স। তো আজমে কি কৰিলে? নিজকে সম্ৰাট বুলি ঘোষণা কৰি দিলে। তো বাহাদুৰ শ্বাহে মানি নল'লে। বাহাদুৰ শ্বাহে কি কৰিলে? যুদ্ধ কৰিলে। যুদ্ধ কৰি কিনে কি কৰিলে? আজমক হত্যা কৰিলে। তো আজম বক্সক খানক হত্যা কৰাৰ পিছত তেওঁ ক'ত গ'ল? কামবক্সৰ তালৈকে গ'ল। তো দক্ষিণাত্যত কামবক্সক পৰাভূত কৰিলে। কৰি কিনে কি হ'ল? গোটেই ভাৰতবৰ্ষৰ একচ্ছত্ৰী সম্ৰাট হ'ল কোন? বাহাদুৰ শ্বাহ। তেওঁক শ্বাহ আলম প্ৰথম বুলিও কোৱা গৈছিলে। তেওঁ কি কৈছিলে? মুআজ্জমক কি বুলি কয়? বাহাদুৰ শ্বাহ প্ৰথম বুলিও কয়, শ্বাহ আলম প্ৰথম বুলিও কয়। ঠিকে আছে। তেওঁক কোৱা আছে পপুলাৰলি ন'ন এজ শ্বাহ আলম। আৰু তেওঁক কাফি খান নামৰ সভ্যজনে কি নাম দিছিলে? শ্বাহ-ই-বেখবৰ। কোৱা মতে এই বাহাদুৰ শ্বাহ যেতিয়া সিংহাসনত বহিছিলে, তেওঁৰ বয়স প্ৰায় 63 বছৰ হৈছিলে। তেওঁ ঔৰংজেবৰ কিছুমান নীতি সলনি কৰিব খুজিছিলে। তেওঁ কি কৈছিলে? মাৰাঠাসকলৰ প্ৰতি মনে মনে এটা টলাৰেঞ্চ নীতি ল'ব খুজিছিলে, কিন্তু তাত তেওঁ পলিটিক্স জড়িত হৈছিল। তেওঁ কি কৰিছিলে? ঔৰংজেবে শিৱাজী যেতিয়া ঢুকোৱাৰ পাছত ৰায়গড় আক্ৰমণ কৰিছিলে। কৰি শিৱাজীৰ পুত্ৰ শম্ভুজীক বন্দী কৰি কিনে হত্যা কৰিছিলে, অত্যাচাৰ কৰি। আৰু শম্ভুজীৰ পুতেক সম্ভাজীক কি কৰিছিলে? শম্ভুজীক হত্যা কৰিছিলে। আৰু শম্ভুজীৰ পুত্ৰ এজন চাহুক কি কৰিছিলে? তেওঁ বন্দী কৰি থৈছিলে। এই বাহাদুৰ শ্বাহে কি কৰিলে? সেই যে শম্ভুজী আছে, শম্ভুজীৰ পুত্ৰ চাহুক মুকলি কৰি দিছিলে। ঠিকে আছে। তো মাৰাঠাসকলত তেওঁ সেনেকা এটা মিতিলি কৰিব খুজিছিলে, কিন্তু যিটো শেষত সফল হোৱা নাছিলে। তেওঁ কি কৰিছিলে? ৰাজপুত ৰাজ্যসমূহ প্ৰথমতে কণ্ট্ৰল কৰিব খুজিছিলে, কিন্তু পিছলৈ তেওঁলোকৰ লগত মিতিলৰি কৰি লৈছিলে। তাৰ উপৰিও তেওঁ শিখসকলকো কিছু সময়ৰ কাৰণে কণ্ট্ৰল কৰিব খোজে। পিছত আল্টিমেটলি বাহাদুৰ শ্বাহে কিছুমান পলিচি লৈছিলে ঔৰংজেবৰ যিবিলাক মানে শিখ নিগ্ৰহ, মাৰাঠা নিগ্ৰহ পলিচিসমূহ গুচাবলৈ, কিন্তু সফল হোৱা নাছিলে। আৰু এইদৰে কিছু সময় শাসন কৰাৰ পিছত প্ৰায় 1707 পৰা 1712লৈকে শাসন কৰাৰ পাছত আমাৰ বাহাদুৰ শ্বাহৰ মৃত্যু হৈছিলে। এতিয়া বাহাদুৰ পিছত কোন সম্ৰাট হ'ল চাওঁ আহক। এতিয়া আহিল জাহানদাৰ শ্বাহ।
তেওঁ 12 পৰা 13 চনলৈকেহে ৰাজত্ব কৰিছিলে 1712 পৰা 1713 লৈকে তেওঁ কি কৰিছিলে তেওঁ এখন ভাতৃযুদ্ধৰ যোগেদি সিংহাসনত জাহাংগীৰ শাহ বহিছিলে তেওঁ আছিলে বাহাদুৰ শাহৰ প্ৰথমৰ পুত্ৰ আৰু ঔৰংজেবৰ তেওঁ নাতিয়েক আছিলে ঠিকে আছে ক্ৰনলজিটো আহি আছে তেওঁ কি কৰিছিলে জাজিয়া উঠাই দিছিলে তো ভাল কাম তো হিন্দীখিনিৰ কাৰণে জাজিয়াটো উঠাই দিছিলে আৰু কি দিছিলে তেওঁ হি ইন্ট্ৰডিউসড ইজাৰা সিস্টেম কন্ট্ৰাক্ট ফাৰ্মিং এতিয়া চাওক এই ইজাৰা সিস্টেম বস্তুটো কি হয় চাই ল'ব ইজাৰা সিস্টেমটো কি আছিল তো মোগল সম্ৰাট জাহাংগীৰ শাহ কি আছিল তেওঁ মানে কামৰ বতক এলেহুৱা মানুহ আছিল তেওঁ অকৰ্মণ্য মানুহ আছিল ঠিক আছে তো জাহাংগীৰ শাহে কি কৰিছিলে ডাইৰেক্টলি ৰায়তৰ পৰা পইচা তোলা নাছিলে তেওঁ এটা মাজত থাৰ্ড পাৰ্টি নিযুক্ত কৰিছিলে এটা মাজৰ মানে ক'ব গ'লে এটা সুদখোৰ মানুহ এটা সৃষ্টি কৰিছিলে এই থাৰ্ড পাৰ্টিক জাহাংগীৰ শাহে কৈ দিছিলে যে আপুনি মোক ইমানখিনি পৰিমাণৰ পইচা দিব লাগিব তো কি কৰে আৰু কৰপৰা পইচাখন দিব লাগিব টেক্সৰ পৰা তো সাপোজ জাহাংগীৰ শাহে কৈ দিছে যে মোক ইমান এমাউণ্টৰ পইচা এটা মোক দিবই লাগিব তো সেই সুদখোৰ মানুহখিনি কৰে এটা এচিউড চাম এটা জাহাংগীৰ শাহক দি দিয়ে আৰু এইটো কৰপৰা কালেক্ট কৰে ৰাইজৰ পৰা কিন্তু মানুহ ৰাইজৰ পৰা সেই মানুহজনে কিমান উঠাব যা মিজন মিডিলমেন তেওঁ কিমান উঠাব সেইটো এই ইজাৰা সিস্টেমত উল্লেখ কৰা নাছিলে সাপোজ জাহাংগীৰ শাহক তেওঁ 10 কোটি টকা বছৰি দি আছে সাপোজ কিন্তু মানুহজন ৰাইজৰ পৰা 20 কোটি উঠাব পাৰে কাৰণ জাহাংগীৰক চাজ 10 কোটি টকা দি থাকিলে তাৰ হৈ গ'ল তো এইটোৱে কাক এফেক্ট কৰিছিলে প্ৰজাক এফেক্ট কৰিছিলে কিছুমান জায়গাত খেতি নহয় কিছুমান জায়গাত বানপানী হয় কেতিয়াবা প্ৰজাৰ শস্য খাই পেলাই পোকে কিন্তু এইবিলাকলৈকে মিডিলমেনে লক্ষ্য ৰখা নাছিলে তেওঁ কি কৰে এটা ডাঙৰ এমাউণ্ট লৈ লয় নিজৰ কাৰণে ৰাখি জাহাংগীৰক যিটো এচিউৰ্ড মানি আছে সেইটো দি দিয়ে তো তাৰ ফলত কি হৈছিলে বিভিন্ন কৃষক বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে আৰু জাহাংগীৰ শাহৰ এইবিলাক কুশাসনৰ ফলত প্ৰজা বিদ্ৰোহ কৰিছিলে আৰু স্পেচিয়েলি কোনে কৰিছিলে তেওঁৰ পাছত যিজন হ'ব গৈ আছে ফাৰুক শ্বাহে বিদ্ৰোহ কৰিছিলে আৰু ফাৰুক শ্বাহে কুখ্যাত সৈয়দ ভাতৃদ্বয় বা যাক চমুকে আমি কিং মেকাৰ বুলি কওঁ এতিয়া ফাৰুক শ্বাহৰ ক্ষেত্ৰত তেওঁলোকে পঢ়িম তেওঁলোকে জাহাংগীৰ শাহক যুদ্ধত বধ কৰিছিলে কৰি ফাৰুক শ্বাহৰ সিংহাসনত বহাইছিলে এতিয়া আমি চাওক ফাৰুক শ্বাহ 1713 পৰা 1719 লৈকে শাসনত আছিলে তেওঁ কি কৰিছিলে তেওঁ এখন ব্ৰিটিছক ফৰমান দিছিলে 1717 চনত এইখনক কি কয় ব্ৰিটিছৰ কাৰণে বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰণে এখন মেগনা কাৰ্টাৰ নিচিনা আছিলে এইখনে কি কৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতত কইন মিট কৰা বা তাকশাল বনোৱা সিস্টেম দিছিলে তাত কি হৈছিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিজৰ মোহৰ চলাব পাৰিছিলে তাৰ উপৰিও কি দিছিলে দস্তক প্ৰথা যিটো আমি পিছলৈ পলাচী যুদ্ধৰ সময়ত যা ইউজ হ'ব পঢ়িম আমি দস্তক প্ৰথাৰো পাৰমিশন দিছিলে এই ফৰমানখনৰ যোগেদি তাৰ উপৰিও তেওঁ প্ৰায় 3000 টকা এটা বছৰি টেক্স লৈ কেনে বংগদেশত কোম্পানীক বেহা বেপাৰ কৰিবলৈ এৰি দিছিলে এই সকলো কাম কি কৰিছিলে ফাৰুক শ্বাহে কিয় কৰিছিলে ফাৰুক শ্বাহে এবাৰ গা বেয়া হৈ আছিল এজন ইংলিছ ডক্টৰ আছিল হেলমিণ্টন বুলি তেওঁ কি কৰিছিলে হেলমিণ্টনে ফাৰুক শ্বাহৰ ট্ৰিটমেণ্ট কৰিছিলে আৰু তাতে খুজে ফাৰুক শ্বাহে ইমান ডাঙৰ কিছুমান ৰাইট দস্তক ফ্ৰী ট্ৰেড পাছেছ আৰু তাকশাল মৰা সিস্টেমটো কাক দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক দি দিছিলে এতিয়া চাওক আমি সৈয়দ ব্ৰাদাৰ্ছ যাৰ জৰিয়তে ফাৰুক শ্বাহে সিংহাসনত বহিছিলে আৰু যোনে তেওঁক ডিসপোজ কৰি হত্যাও কৰিছিলে তেওঁলোকৰ নাম আছিল আব্দুল্লাহ খান আৰু হুছেইন আলী খান ঠিকে আছে এই দুজন ভাৰতবৰ্ষৰ ইতিহাসত দুজন কুখ্যাত ৰাজনীতিক বুলি ক'ব পাৰো বা মোগল এৰিষ্টক্ৰেট আছিলে যোনে কি কৰিছিলে ভাৰতৰ প্ৰায় 3 জন মোগল সম্ৰাটক হত্যা কৰা বা তেওঁলোকক ভঙা পতা কামবিলাক কৰিছিলে তো কি কৰিছিলে এলং উইথ পেশোৱা বালাজী বিশ্বনাথ এইটো মাৰাঠা যুদ্ধতন্ত্ৰৰ এটা পাৰ্ট হয় পেশোৱা কি আছিলে মাৰাঠা যুদ্ধতন্ত্ৰৰ সেনাপতি প্ৰধানমন্ত্ৰী আছিলে দা সৈয়দ ব্ৰাদাৰ্ছ ডিথ্ৰন ফাৰুক শ্বাহ ব্লাইণ্ডেড এণ্ড কিল হিম ফাৰুক শ্বাহ বিকেম ফাৰ্ষ্ট মোগল এম্পায়াৰ টু বি মাৰ্ডাৰ্ড বাই নোবেল ইয়েছ এইটো ডাঙৰ প্ৰশ্ন হয় আগতে যিসকল মোগল সম্ৰাট আছিল তেওঁলোক কি হৈছিলে হয় নেচাৰেল কেজতে মেক্সিমাম মৃত্যুমুখত পৰিছিলে কিন্তু ফাৰুক শ্বাহ প্ৰথম এনেকৈ হ'ল যাক প্ৰথমবাৰৰ কাৰণে তেওঁৰে নিজৰ পাৰিষদবৰ্গই হত্যা কৰিলে তো ফাৰুক শ্বাহ সেইকাৰণে এটা প্ৰিলিমছৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো আপোনালোকে বিভিন্ন চৰকাৰী পৰীক্ষাত পাব পাৰে যে কোনজন প্ৰথম মোগল সম্ৰাটক তেওঁৰ পাৰিষদবৰ্গ বা নোবেলে হত্যা কৰিছিলে ডেট ইজ ফাৰুক শ্বাহ এতিয়া চাওক ফাৰুক শ্বাহৰ পিছত দুজন মোগল সম্ৰাটে তেওঁলোকক কোনে পাতিছিলে কুখ্যাত সৈয়দ ভাতৃদ্বয় বা কিং মেকাৰ ৰজা পাতিছিলে তেওঁলোকে একদম অলপ সময়ৰ কাৰণে শাসনত বহিছিলে তেওঁলোকৰ নাম হৈ গৈছে সমূহ চাই লওক আমি ৰফি উদ দাৰাজত এও সকলোতকৈ কম সময় একদম কম সময়ৰ কাৰণে কি একদম লেছ টাইম তেওঁ লেছ টাইমৰ কাৰণে কি হৈছিলে মোগল সম্ৰাট হৈছিলে তেওঁতকৈ কম সময়ৰ মোগল সম্ৰাট কোনো নাই তাৰ পাছত কোন আছিলে ৰফি উদ দৌলা বা তেওঁ কি বুলি কৈছিলে
শ্বাহজাহান ছেকেণ্ড ঠিকে আছিলে এইজন কি আছিল এজন এডিক্টেড মানুহ আছিলে খুব ধপাত সেৱন ড্ৰিংকছ কৰি আছিলে তেওঁ অত্যন্ত সোনকালে ঢুকাই গ'ল তেতিয়া সৈয়দ ভাতৃদেৱে উপায় নাপাই কিনে কাক ৰজা পাতিলে মহম্মদ শ্বাহক কি পাতিলে ৰজা পাতিলে মহম্মদ শ্বাহখনত বহিলে মহম্মদ শ্বাহখনত বহি দেখিলে কি আগৰ যে কিজন ৰজা আছে কোনে ভঙা পতা কৰে সৈয়দ ভাতৃদ্বয় ভঙা পতা কৰে তেওঁ ভাবিলে কি এনেকাকেতো নহ'ব মই সৈয়দ ভাতৃদ্বয় শাসনৰ পৰা মুকলি হ'ব লাগিব তেওঁ কি কৰিলে সেই সময়ৰ যিজন তেওঁৰ নিজামুল মুল্ক প্ৰধানমন্ত্ৰী আছিলে পিছত জনে হায়দৰাবাদ স্বাধীন কৰিলে বা স্বাধীন হায়দৰাবাদখন দখল কৰি ল'লে তেওঁ লগত লগ লাগি কিনে চক্ৰান্ত কৰিলে আৰু চক্ৰান্ত কৰি কি কৰিলে তেওঁ এই সৈয়দ ভাতৃদ্বয়ক হত্যা কৰিলে এতিয়া চাওক হিজ ৰেইন উইটনেছ দ্য ছাকচেছন অফ হায়দৰাবাদ বেংগল আৱাধ এণ্ড পাঞ্জাব ফ্ৰম মোগল এম্পায়াৰ তো হায়দৰাবাদ কাৰ আণ্ডাৰত স্বাধীন হৈছিলে নিজামুল মুল্কৰ আণ্ডাৰত বেংগলক কোনে পিছত স্বাধীন কৰিছিলে আলিবৰ্দী খানে পিছত বেংগলক স্বাধীন কৰি লৈছিলে ঠিক এইদৰে আৱাধত সাদাত খানে কৰিছিলে ৰোহিলখণ্ডত ৰোহিলাসকলে স্বাধীন কৰি লৈছিলে এইদৰে মহম্মদ শ্বাহৰ সময়ত বিভিন্ন ঘটনাৱলী ঘটি আছিলে এতিয়া চাওক মাৰাঠাছ বিগেন টু মেক দেয়াৰ বিট টু ইনহেৰিট দ্য ইম্পেৰিয়েল মেণ্টেল সেইত মাৰাঠাসকলে লাহে লাহে দিল্লীৰ গাদী দখলৰ কাৰণে টাৰ্গেট দি আছিলে এতিয়া চাব ইন 1737 বাজিৰাও 1 মনত আছে আমাৰ বাজিৰাও মস্তানীত ৰণবীৰ সিঙে যাৰ কেৰেক্টাৰটো লৈছিলে সেইজন হৈছে বাজিৰাও 1 তেওঁ কি আছিলে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অশ্বাৰোহী সেনাপতি আছিলে তেওঁ প্ৰায় যিমান যুদ্ধ কৰিছিল জীৱনত সকলোতে জয়লাভ কৰিছিলে invaded Delhi with only 500 horsemen 500 অশ্বাৰোহীলৈ তেওঁ দিল্লী আক্ৰমণ কৰিছিলে আৰু এতিয়া চাব in 1937 Nadir Shah defeated Mughals in Battle of Karnal and imprisoned Muhammad Shah নাদিৰ শাহ কৰ আছিলে তো পাৰস্যৰ সুলতান বা পাৰস্যৰ সম্ৰাট আছিলে তো পাৰস্যৰ পৰা সৈন্য বাহিনী লৈ আহিছিলে আহিতেও মোগলৰ লগত যুদ্ধ কৰিছিলে আৰু বেটেল অফ কৰ্ণালৰ যুদ্ধত কি হৈছিলে মোগল পৰাভূত হৈছিলে আৰু তেওঁ মহম্মদ শাহক বন্দী কৰি থৈছিলে আনকি নাদিৰ শাহে দিল্লীত গণহত্যা কৰিছিলে নাদিৰ শাহে দিল্লীত এনেকুৱা এটা হত্যাকাণ্ড কৰিছিলে যে মানুহৰ ভৰিৰ গেৰুহলৈকে তেজৰ নৈ বৈ গৈছিলে আৰু যেতিয়া নাদিৰ শাহ উভতি গৈছিলে তেওঁ ভাৰতৰ পৰা যথেষ্ট ধন লৈ গৈছিলে আৰু সেই ধন সন্দেলে তেওঁ প্ৰায় 3 বছৰলৈকে পাৰ্চিয়াত তেওঁ কৰ কাটল তুলিব দিয়া নাছিলে মানে ভাবক ভাৰতৰ পৰা কিমান ধন হল নাদিৰ শাহে লৈ গৈছে 3 বছৰৰ কাৰণে কৈছে যে আমাক টেক্স তুলিৰ দৰকাৰ নাই আৰু তাত সবতকৈ গুৰুত্বপূৰ্ণ কোন আছিলে কোহিনুৰ হীৰা আৰু পিকক থ্ৰন বা ময়ূৰ সিংহাসনো নাদিৰ শাহে লগত লৈ গুচি গৈছিলে নাদিৰ যেতিয়া মহম্মদ শাহৰ সময়ত এইখিনি ঘটনা হল তেওঁৰ পিছত কোন আহিছিলে আহমদ শাহ তেওঁ এজন ইনসিগনিফিকেন্ট ৰুলাৰ হয় তেওঁ নিজৰ যেটো শাসন প্ৰণালী আছিল তেওঁ নিজৰ কুইন কনসৰ্ট বা তেওঁৰ যিগৰাকী মানে ৰাণী মা যাক তেওঁ ৰাণী মা বুলি কয় তেওঁ কি কৰিছিলে উধম বাইক তেওঁ শাসন ভাৰ দিছিলে তো উধম বাই গোটেইবিলাক শাসন ভাৰ চাই আছিল তাৰ পাছত কোন আহিল আলমগীৰ বা দ্বিতীয় আলমগীৰ মনত ৰাখিব আলমগীৰ কাৰ নাম হয় একচুয়ালি আলমগীৰ নাম হৈছে আমাৰ ঔৰংজেবক আলমগীৰ বুলি কয় গতিকে তেওঁ কি নাম লৈছে আলমগীৰ ছেকেণ্ড বা দ্বিতীয় আলমগীৰ তেওঁ সময়ত কি হৈছিলে বেটেল অফ পলাচী তেওঁৰ সময়ত কি আছিল পলাচী যুদ্ধ কামত হৈছিলে নবাব সিৰাজউদ্দৌলা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে সেইটো আমি ভালদৰে পঢ়িম কাৰণ সেইটো আমাৰ কি হয় মডাৰ্ণ ইণ্ডিয়াতে গুৰুত্বপূৰ্ণ হয় কাৰণ মডাৰ্ণ ইণ্ডিয়াৰ এই পলাচী যুদ্ধ যেতিয়া হ'ল তেতিয়া ভাৰতত ব্ৰিটিছ শক্তিৰ প্ৰথমবাৰৰ কাৰণে অভ্যুত্থান ঘটিল তেওঁলোকে এটা সন্মানজনক আসন পাইছিলে তো সেইটো বস্তু আমি ভালদৰে ডিসকাস কৰিম তেতিয়া আমি 10 টকাৰ কথা পঢ়িম তাৰ পাছত কোন আহিলে তৃতীয় শাহজাহান তেওঁ এজন ইনসিগনিফিকেন্ট ৰুলাৰ হয় তেওঁৰ বিষয়ে আমাৰ জানা হিমান ইম্পৰ্টেন্ট ঘটনা ঘটা নাছিলে তেওঁ প্ৰায় শাসন চলালে অত্যন্ত কম সময়ৰ শাসন চলালে তাৰ পাছত তেওঁৰ মৃত্যু হ'ল এতিয়া চাহক আমাৰ শাহ আলম দ্বিতীয় শাহ আলম তেওঁ মোগল সাম্ৰাজ্যত বা মোগল ইতিহাসত তেওঁ যথেষ্টপূৰ্ণ গুৰুত্ব ভূমিকা আছে তেওঁৰ কামৰ কাৰণে নহয় তেওঁৰ সময়ত হোৱা ঘটনাখিনিৰ কাৰণে তেওঁৰ ভূমিকা অসীম চাই লওক তেওঁ কি ইভেন্ট দেখিছিলে থাৰ্ড বেটেল অফ পানিপত দেখিছিলে বেটেল অফ বক্সাৰ দেখিছিলে ঠিক আছিল এতিয়া থাৰ্ড বেটেল অফ পানিপতত কি হৈছিলে সেই সময়ত কি হৈছিল মাৰাঠাসকল বা মাৰাঠা যৌথতন্ত্ৰ তেতিয়ালৈকে আৰম্ভ হোৱা নাছিলে পেছোৱাৰ আণ্ডাৰত মাৰাঠাসকল যথেষ্ট শক্তিশালী হৈছিলে প্ৰথম বাজিৰাওৰ পিছত তেওঁৰ পুত্ৰ বালাজী বাজিৰাওয়ে কি কৰিছিলে এজন শক্তিশালী সমৰ্থ লিডাৰ হিচাপে গঢ়ি তুলিছিলে মাৰাঠাবিলাকে প্ৰায় দিল্লী আহে দিল্লী দখল কৰে তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰায় যথেষ্ট সংখ্যক জায়গা নিজৰ আণ্ডাৰত ৰাখি থৈছিলে তো আহমদ শাহ আব্দালী এই থাৰ্ড বেটেল অফ পানিপত কামত হৈছিলে আহমদ শাহ আব্দালী তেওঁ আফগানিস্তানৰ দুৰাণী শাসক আছিলে তেওঁৰ মাৰাঠাৰ মাজত হৈছিলে পানিপতত তেওঁ
যেতিয়া আবদালিয়ে ভাৰত আক্ৰমণ কৰিছিলে আৰু সেই সময়ত আফগানে ভাৰত কেইবাবাৰ আক্ৰমণ কৰিছিলে সেইবাৰৰ পৰা আবদালিৰ চতুৰ্থ আক্ৰমণ আছিলে সেই আক্ৰমণত কি হ'ল আবদালি আগুৱাই আহিলে একফালৰ পৰা মাৰাঠাবিলাক কাৰ আণ্ডাৰত গৈছিলে সদাহিব ৰাও ভাওৰ আণ্ডাৰত তেওঁলোকত মিলিত হ'ল পানীপথত ভয়ানক যুদ্ধ হৈছিলে আৰু সেই যুদ্ধখনত মাৰাঠাসকলৰ চূড়ান্ত ক্ষতি হৈছিলে মাৰাঠা যিসকল আছিলে মাৰাঠাবিলাক সম্পূৰ্ণৰূপে শেষ হৈ গৈছিলে আনকি এনেকুৱা হৈছিলে মাৰাঠাবিলাকৰ প্ৰতি ঘৰে ঘৰে এজন মানুহ মৰিছিলে আনকি এই যুদ্ধখনক কি কয় ফ্লডেন ফিল্ডৰ যুদ্ধ বুলিও কয় ইংলিছ যিবিলাক হিষ্টৰিয়ান আছে ফ্লডেন ফিল্ডৰ কথাটো মই কৈ দিছোঁ কি হৈছিলে এবাৰ ইংলেণ্ডক স্কটলেণ্ডে আক্ৰমণ কৰিছিলে আৰু কি কৰিছিলে স্কটলেণ্ডৰ ৰজাৰসমূহতে যিমানবিলাক তেওঁলোকৰ সৈন্য বাহিনী আছিলে প্ৰায় প্ৰত্যেককে ইংলিছ সৈন্য বাহিনীয়ে মাৰি শেষ কৰি দিছিলে তো মাৰাঠাৰ সেনেকুৱা এটা অৱস্থা হৈছিলে কি ফ্লডেন ফিল্ডৰ নিচিনা অৱস্থা হৈছিলে এতিয়া চাওক আৰু তেতিয়া কি হ'ল মাৰাঠাৰ কঁকাল ভাঙি গৈছিলে তো মাৰাঠাসকলৰ কিছু সময়ৰ কাৰণে শান্ত হৈ বহি গৈছিলে পিছত যেতিয়া প্ৰথম মাধৱৰাও আহিলে নানা ফডনবিছ মহাদাজী সিন্ধিয়া তেওঁলোকে আকৌ মাৰাঠাসকলক সংযুক্ত কৰি যুদ্ধ আৰম্ভ কৰিছিলে বা তেওঁলোকক ডেভেলপমেণ্টৰ ফালে লৈ গৈছিলে এতিয়া চাওক বেটেল অফ বক্সাৰ দুখন যুদ্ধৰ ভাৰতবৰ্ষৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা আছে এখন বেটেল অফ পলাচী যিখন এখন মক ৱাৰ আছিলে ক্লাইভ আছিলে ৱাটছন আছিলে এফালে আছিলে কোন চিৰাজউদ্দৌলা মিৰ্জাফৰ পিছত তেওঁ গাদ্দাৰী কৰি ক্লাইভৰ ফালে আহি গৈছিলে তো তাত বেছি প্ৰায় 500 মানুহ বেছি মৰা নাছিলে কিন্তু যিখন বেটেল অফ বক্সাৰ আছিলে সেইখন এখন ফুল ফ্লেজেড যুদ্ধ আছিলে তাত ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰ্চেছ আমাৰ ভাৰতৰ তিনিটা শক্তি কোন আছিলে সম্ৰাট শাহ আলম সেই সময়ত বংগৰ নবাব মীৰ কাছিম আৰু অবাধৰ নবাব অবাধৰ নবাবে কি কৰিছিল লগ হৈ কেনে যুদ্ধ কৰিছিল কোন আছিল তেওঁ সুজাউদ্দৌলা অবাধৰ নবাব সুজাউদ্দৌলা শাহ আলম আৰু মীৰ কাছিমে লগ হৈ বেটেল অফ বক্সাৰ কৰিছিলে কাৰ এগেইনষ্টত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এগেইনষ্টত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈন্যবাহিনী কোনে নেতৃত্ব দিছিলে মেজৰ হেক্টৰ মুণ্ড্ৰয়ে তো এইখন যুদ্ধ সম্পূৰ্ণ এখন নিয়ম মাফিক হোৱা ডাইৰেক্ট প্ৰত্যক্ষ যুদ্ধ আছিল তাত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডাইৰেক্টলি যুদ্ধত সফলতা লাভ কৰিছিলে তিনিটা অত্যন্ত শক্তিশালী সিগনিফিকেণ্ট ভাৰতীয় শক্তি মোগল সম্ৰাট অবাধৰ নবাব আৰু বংগৰ নবাব পৰাভূত হৈছিলে তাৰ পাছত কি হৈছিলে ট্ৰিটি অফ এলাহাবাদ হৈছিলে ট্ৰিটি অফ এলাহাবাদত কি হৈছিলে দ্য দেৱানী ৰাইট অফ বেংগল বিহাৰ এণ্ড উৰিষ্যা ৱেৰ given to British by this treaty অলৰেডি বংগদেশ ব্ৰিটিছৰ আণ্ডাৰত আছিলে কিন্তু এই যুদ্ধৰ জৰিয়তে মোগল সম্ৰাট শাহ আলমে অফিচিয়েলি বেংগল বিহাৰ আৰু উৰিষ্যা যি দেৱানী আছিলে কাক দি দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক দি দিছিলে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীক ভাৰতবৰ্ষৰ এটা একছত্ৰী শক্তিক পৰিণত কৰিছিলে তাৰ পাছত আহিল দ্বিতীয় আকবৰ তেওঁ কি কৰিছিলে দ্বিতীয় আকবৰ সময়ত কেনেকুৱা আছিল মোগল সাম্ৰাজ্যখন অত্যন্ত সংকুচিত হৈ গৈছিলে কাৰণ মোগল সাম্ৰাজ্যৰ তেওঁ অস্তিত্ব কমি গৈ আছিলে মোগল সাম্ৰাজ্যক মাৰাঠাসকলে বাৰে বাৰে দখল কৰি আছিলে আৰু সবতকৈ ডাঙৰ কথা মই এটা আপোনাক দেখাই দিওঁ এই যে দ্বিতীয় শাহ আলম আছে তেওঁকো কি কৰিছিলে দিল্লীত মাৰাঠাসকলে বহুদিন বন্দী কৰি থৈ দিছিলে প্ৰায় 1803 চন মানত যেতিয়া মাৰাঠা আৰু ব্ৰিটিছৰ মাজত যুদ্ধ হৈছিল এংলো মাৰাঠা ৱাৰ টাইমত ব্ৰিটিছ জেনেৰেল লৰ্ড লেকেহে তেওঁক আকৌ মাৰাঠাৰ পৰা উদ্ধাৰ কৰিছিলে তো তেওঁ সেই সময়ত প্ৰায় মোগল সাম্ৰাজ্যৰ অৱস্থিতি অত্যন্ত নোহোৱা হৈ পৰিছিলে মোগল সম্ৰাটসমূহ সম্ৰাটৰ পৰিৱৰ্তে এজন ৰজা হৈ পৰিছিলে য'ত এটা দিল্লী আৰু তাৰ ওচৰৰ পাজৰৰ এৰিয়াবিলাকত জাষ্ট শাসন কৰি আছিলে তাৰপিছত কোন আহিল আকবৰ বা দ্বিতীয় আকবৰ তো আমাৰ প্ৰথম হৈছে কোন আকবৰ দা গ্ৰেট ভাৰতৰ তেওঁ মহান মোগল সম্ৰাট হয় পিছত এজন দ্বিতীয় আকবৰ তেওঁ কি কৰিছিলে গেভ দ্য টাইটেল অফ ৰাজা টু ৰামমোহন ৰয় এই মোগল সম্ৰাটবিলাক এখন টাইটেল উপাধি দিছিলে এই টাইটেল ৰাজা এটা টাইটেল যেনে ইংলেণ্ডত ৰাণীয়ে নাইট উপাধি দিছিলে কাউণ্ট উপাধি দিয়ে ভাৰতবৰ্ষত ৰাজা উপাধি দিছিলে মোগল সম্ৰাটসকলে আৰু কাক দিছিলে ৰাজা ৰামমোহন ৰয় এও কি আছিলে এজন ৰাজা ৰামমোহন ৰায় এজন ভাৰতবৰ্ষৰ ফেমাছ ৰেনেছাৰ পাৰ্চনেলিটি হয় তেওঁ সমাজ সংস্কাৰ কৰিছিলে কি কৰিছিলে তেওঁ ব্ৰাহ্ম সমাজৰ স্থাপন কৰিছিলে তেওঁৰ বিষয়ে আমি পিছত আমাৰ কিছুমান ভিডিঅ'ত ভালদৰে এক্সপ্লেইন কৰিম জানিম তেওঁ কি কাম কৰিছিলে তেওঁ কি কৰিছিলে coins bearing name of Mughal emperor were stopped during his reign চাওক কিমান বেয়া অৱস্থা হৈছিলে আকবৰৰ সময়ত কি হৈছিলে আগতে মোগল সম্ৰাটৰ নামত তাকশালত মোহৰ মাৰিছিলে ফাৰুক ছিয়াৰ সময়ত পঢ়িছো ফাৰুক ছিয়াৰে কি দিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীক পাৰমিশন দিছিলে যে আপোনালোকে নিজৰ নামত মোহৰ মাৰি কেনে কাম কৰিব পাৰিব নিজৰ তাকশাল বনাব পাৰিব কিন্তু ভাগ্যৰ ইমানে পৰিহাস যে সেই ইষ্ট ইণ্ডিয়া কোম্পানী অৱশেষত কি কৰিলে মোগলসকলক তেওঁলোকৰ যিটো মোহৰ মৰা স্বভাৱ বা নিজৰ মোহৰ প্ৰচলিত কৰা ব্যৱস্থাটো বন্ধ কৰি দিছিলে ইয়াৰ লগে লগে একচুৱেলি অফিচিয়েলি বা তেওঁলোকৰ যিটো ইকনমিক পাৱাৰ আছিলে সেইটো মোগলৰ সম্পূৰ্ণ শেষ হৈ গৈছিলে
এতিয়া চাওক আমাৰ শেষ মোগল সম্ৰাট বাহাদুৰ শাহ দ্বিতীয় বা বাহাদুৰ শাহ জাফৰ বাহাদুৰ শাহ জাফৰ আছিলে শেষ মোগল সম্ৰাট তেওঁৰ সময়ত কি হৈছিলে সিপাহী বিদ্ৰোহ হৈছিলে 1857 চনৰ তাৰ পৰাজয়ৰ পিছত তেওঁক ৰেংগুনলৈ পঠিয়াই দিয়া হৈছিলে আৰু মোগল এম্পায়াৰ কেম টু এন ইন অন নৱেম্বৰ 1 1858 উইথ ডিক্লেৰেশ্যন অফ কুইন ভিক্টোৰিয়া বাহাদুৰ শাহ দ্বিতীয় বা বাহাদুৰ শাহ জাফৰ মোগল সাম্ৰাজ্যৰ শেষ প্ৰতিনিধি তেওঁ প্ৰায় 37 চনৰ পৰা 57 চনলৈকে সেই টাইটেলটো গ্ৰহণ কৰি চলি আছিল তেওঁ কি আছিল এজন ব্ৰিটিছৰ পেনশন ভোগীহে আছিল মাত্ৰ তেওঁ নিজৰ সতি সন্ততি লগত লৈ কেনে ব্ৰিটিছৰ পৰা পেনশন পাই চলি আছিল আৰু তেওঁৰ বয়স প্ৰায় তেতিয়া 82 বছৰ হৈছিল সিপাহী বিদ্ৰোহ যাক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি কয় দা ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্স বুলি কৈছে সিপাহী বিদ্ৰোহ কোনে কৈছে বীৰ সাভাৰকাৰে কৈছে যে সিপাহী বিদ্ৰোহ ভাৰতৰ প্ৰথম ইণ্ডিপেণ্ডেন্স ৱাৰ হয় ঠিকে আছে তাত সেই সময়ত বাহাদুৰ শাহৰ বয়স কিমান হৈ আছে 82 বছৰ হৈ আছে ঠিকে আছে 82 বছৰ বা 82 ইয়াৰ্স হৈ আছে কি হল সিপাহীসকল বাহাদুৰ শাহক গৈ কেনে তেওঁক কি কৰিলে ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰি দিলে বহুত সময় কয় যে বাহাদুৰ শাহৰ নিজৰ মত নাছিলে বা বাহাদুৰ শাহৰ নিজৰ পুতেক মিৰ্জা মোগল মিৰ্জা আবু বেকাৰ তেওঁলোকে সেই বিষয়ত আগভাগ লৈছিলে তো যিয়ে নহওক সিপাহী বিদ্ৰোহ হল ব্ৰিটিছ সিপাহী বিদ্ৰোহত জিকি কেনে কি কৰিলে দিল্লী দখল কৰিলে দিল্লী দখল কৰি বাহাদুৰ শাহৰ প্ৰায় গোটেই ৰাজকুমাৰসকলক কিছুমানক ফাঁচি দিলে তিনিজনকটো গুলীয়া হত্যা কৰিলে হডছনে আৰু বাহাদুৰ শাহৰ এজনে পুত্ৰ বাকি থাকিল তেওঁৰ নাম আছিল জৱান বখত তেওঁ বাহাদুৰ শাহৰ এজন ৰাণী আছিল জিন্নাত মহল বুলি জিন্নাত মহলৰ পুতেক জৱান বখতক অকল ব্ৰিটিছে প্ৰাণে নামাৰি এৰি দিলে আৰু বাহাদুৰ শাহক কি কৰিলে ৰেংগুনলৈকে নিৰ্বাসন দিলে আৰু বাহাদুৰ শাহ তাতে থাকি বাহাদুৰ শাহৰ মৃত্যু হল আৰু তেওঁৰ যিজন উত্তৰাধিকাৰী আছিল জৱান বখত তেওঁ বেছি দিন জীয়াই থকা নাছিলে তেওঁৰ মৃত্যু হৈছিল গতিকে দেখা যায় কি বাহাদুৰ শাহৰ লগে লগে ভাৰতবৰ্ষত মোগল সাম্ৰাজ্যৰ শেষ বন্তিগছিও নুমাই গৈছিল এইদৰে প্ৰায় কেবা বছৰ ধৰি প্ৰায় শতিকা জুৰিটো মোগল সাম্ৰাজ্যই ভাৰতবৰ্ষত শাসন কৰিলে তাৰ অৱনতি ঘটিলে আৰু ঠিক সেইদৰে মহাৰাণী ভিক্টোৰিয়াই যেতিয়া নৱেম্বৰ 1ত এটা ডিক্লেৰেশ্যন দিলে আৰু তেওঁ কি কৰিলে ভাৰতবৰ্ষৰ সাম্ৰাজ্য ৰূপে ঘোষণা কৰা হ'ল তো অফিচিয়েলি তেতিয়া মোগল সম্ৰাটৰ যিটো পজিশ্যন আছিল সেইটো এবলিষ্ট হৈ কেনে তাত ব্ৰিটিছ সাম্ৰাজ্যিক সোমাই গ'ল আৰু ভাৰতবৰ্ষত যিজন ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল আছিল তেওঁ ভাইসৰয় বনি গ'ল এইদৰে কি হৈ গ'ল আমাৰ সিপাহী বিদ্ৰোহৰ অন্তত বাহাদুৰ শাহ জাফৰৰ লগতে মোগল সাম্ৰাজ্য অৱলুপ্তি ঘটিলে তো আমি দেখিলো এতিয়া মোগল সাম্ৰাজ্যৰ যিখিনি অৱলুপ্তি ঘটিছিলে তাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো আছিল ঔৰংজেবৰ পিছৰ দুৰ্বল উত্তৰাধিকাৰীসকল ঔৰংজেবৰ সময়ত ভাৰতবৰ্ষৰ আয়তন বহুত বিশাল হৈছিল তো বহুত যুদ্ধ কৰিছিল ৰাজভঁৰাল খালী কৰিছিল ষ্টিল যিটো মোগল সৈন্য বাহিনী আছিল সেইটো অত্যন্ত পৰিকল্পিত সুসজ্জিত হৈ আছিল বিশেষকৈ তেওঁলোকৰ অশ্বাৰোহী আৰু যিটো আৰ্টিলাৰী সৈন্য হিলৰ দৰে সৈন্য বাহিনী যথেষ্ট ফাইন অৱস্থাত আছিল ষ্টিল ৰাজপুতসকলৰ বহুত ৰাজ্য তেতিয়া তেওঁলোকৰ লগত মিত্ৰ শক্তি হৈ আছিল কিন্তু যদি ইচ্ছা কৰিলে উত্তৰাধিকাৰীসকলে সেই পৰিস্থিতিটো সেই বিশাল মোগল সাম্ৰাজ্যখনক এটা ভাল অৱস্থাত লৈ আহিব পাৰিলে হয় কিন্তু তেওঁলোকে কি কৰিলে তেওঁলোকে নিজৰ ক্ষমতা লিপ্সপুৰ কাৰণে পাৰিষদবৰ্গৰ লগৰ হৈ ভাতৃযুদ্ধ কৰিলে গৃহযুদ্ধ কৰিলে ভায়েকে ভায়েকক মাৰিলে আপোনালোকে দেখিছে কি হৈছিলে জাহানদাৰ শাহে জুলফিকৰ খানৰ হাতৰ মুঠি পুতলা আছিল পিছত ফাৰুক ছিয়াৰ আহিলে ৰফিউদ্দৌলা আহিলে মোহাম্মদ শাহ আহিলে এওঁলোকে কি কৰিলে আকৌ সৈয়দ ভাতৃদ্বয়ৰ হাতৰ কাঠ পুতলা হৈ গ'ল তো বেলেগৰ স্বাৰ্থ লিপ্সা পূৰণৰ কাৰণে তেওঁলোক ইউজ হ'ব ধৰিলে তেওঁলোকক খালি কি হ'ব লাগে সম্ৰাট হ'ব লাগে আৰু তাৰ পাছত কি হ'ল মোগল সাম্ৰাজ্য ভাগ হৈ গ'ল হায়দৰাবাদ স্বাধীন হৈ গ'ল এটা সময়ত বংগ স্বাধীন হৈ গ'ল ৰোহিলখণ্ড স্বাধীন হৈ গ'ল অৱধ স্বাধীন হৈ গ'ল দক্ষিণাত্যত বহুত জায়গা স্বাধীন হৈ গ'ল মাৰাঠাবিলাকে ভাৰতবৰ্ষ দখল কৰি ল'লে আবদালে বাৰে লুটিলে তো দেখা যায় কি মোগল সম্ৰাটসকলৰ যিটো অকৰ্মণ্যতা ঔৰংজেবৰ পিছত সেই কাৰণে কি হ'ল মোগল সাম্ৰাজ্যৰ অৱনতিৰ এইটো এটা অন্যতম প্ৰধান কাৰণ আছিল তো আজিৰ ভিডিঅ'ত আমি ইয়াৰ প্ৰথম কাৰণটো দেখিলোঁ যে মোগল সাম্ৰাজ্যৰ অৱনতিৰ কাৰণৰ সেই যিবিলাক উইক ছাকচেছৰ বা দুৰ্বল উত্তৰাধিকাৰীসকলৰ বিষয়ে পঢ়িলোঁ গতিকে আমি আমাৰ নেক্সট কিছুমান ভিডিঅ' লৈ থাকিম আমাক কমেণ্ট ছেকশ্যনত জনাব আমাৰ ভিডিঅ' কেনেকুৱা লাগিলে তো আমাক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কম্পিটিশ্যন কেয়াৰ বাই দ্য অফিচাৰ ফৰ দ্য অফিচাৰ ধন্যবাদ